দক্ষিণ কামৰূপৰ গৰৈমাৰীত অৰুণোদয় আঁচনি প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। আঁচনিৰ নামত অঞ্চলটোৰ শতাধিক মহিলাৰ পৰা ৩ৰ পৰা ৫,০০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ হাতীখলাপাম গাঁৱৰ মহিলাসকলৰ। এই ঘটনা সন্দৰ্ভত ৰাজহ চক্ৰৰ কাৰ্যালয়ত ফাইজুল ৰহমানৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগ। হাতীখোলা গাঁৱত এই হানিফালিৰ ল'ৰা ফাইজুল ৰহমান আমাৰ এই মহিলাকেইটাৰ পৰা গোটাই মহিলাকেইটাৰ পৰা ঘৰত সোমাই পইচা লৈছে। অৰুণোদয় আঁচনি কৰি দিব, অৰুণোদয় আঁচনি কৰি দিব, 1 সপ্তাহৰ ভিতৰত অৰুণোদয় আঁচনি কৰি দিব, এনেকা গেৰাণ্টি দি পেলাই পইচা লৈছে। 1.5 বছৰমান হৈ গ'ল। এতিয়া আমি অৰুণোদয় আঁচনি আমাৰ হোৱা নাই। তাৰ ঘৰত যাই পেলাই পইচা খুজিলে বা অৰুণোদয় হোৱা নাই সেনেকা তাক কিবা এটা কথা সুধিলে আমাৰ গোটাই মাইকী কেইটাক কৈ থাকে যে বান্ধি থৈ দিম, আমাৰ ঘৰত আহিলে বান্ধি থৈ দিম, আৰু ৰাস্তাত আমাক আহি পেলাই মাৰিব, মাৰধৰ কৰিব, এনেকা হুমকি কৰি থাকে। আমাৰ এই সব মহিলাৰ পৰা 3,000 5,000 এনেকা পইচা লৈছে। মানে 150 জন মাইকী হ'ব, 150টা মহিলাৰ পৰা পইচা লৈছে।